পিএম কিষাণৰ 18তম কিস্তিৰ 4,000 টকা সোমাব বেংক একাউণ্টত। কেৱল কৰিব লাগিব এই 4টা কাম। লগতে অৰুণোদয় আঁচনিৰ 1250 টকা সোমাই গ'ল বেংক একাউণ্টত। ৰাজ্যৰ যুৱক যুৱতীসকলে প্ৰতি মাহে পাব 3,000কৈ টকা। কোনসকল যুৱক যুৱতীয়ে পাব 3,000কৈ টকা? ৰাজ্যৰ লাখ লাখ মানুহৰ কাৰণে আহিছে এটাকৈ ভাল খবৰ। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা, আন কেইবাটাও খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ মহিলাসকলৰ কাৰণে। যিসকল মহিলা আছে তেওঁলোকৰ বেংক একাউণ্টত ইতিমধ্যে আৰম্ভ হৈছে অৰুণোদয় আঁচনিৰ টকা সোমোৱাৰ। লগতে যিসকল মহিলাই এতিয়াও টকা লাভ কৰা নাই, নাইবা যিসকল মহিলাই আবেদন কৰা নাই তেওঁলোকৰ কাৰণে ভাল খবৰ লৈ আহিছে ৰাজ্য চৰকাৰে। ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0 অধীনত 20 লাখ নতুন হিতাধিকাৰী সংযোগ কৰা হ'ব, যাৰ ফলত মুঠ হিতাধিকাৰীৰ সংখ্যা 47 লাখলৈ বৃদ্ধি হ'ব। হিতাধিকাৰীসকলে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ জৰিয়তে যোগ্যতা অৰ্থাৎ আবেদন কৰিব পাৰিব। আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ নকৰে নাইবা অৰুণোদয় আঁচনিত আবেদন কৰা নাই, তেন্তে আপুনি কৰিব পাৰিব অৰুণোদয় আঁচনিত নতুনকৈ। পিএম কিষাণৰ টকা কিমান তাৰিখে সোমাব? প্ৰধানমন্ত্ৰী কিষাণ নিধি যোজনা আজিৰ দিনটোত চৰকাৰে 18তম কিস্তিৰ মুকলি কৰিব পাৰে। কৃষকে এই কাম অনতি পলমে কৰি সুবিধা লাভ কৰিব লাগে। চৰকাৰৰ দ্বাৰা পৰিচালিত বিভিন্ন লাভজনক আৰু কল্যাণমূলক আঁচনিৰ জৰিয়তে কোটি কোটি লোকে লাভান্বিত হৈছে। চৰকাৰেও এই আঁচনিসমূহৰ বাবে বহু ধন খৰচ কৰে যাতে প্ৰতিটো আৰ্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ ওচৰলৈ সুবিধা লাভ কৰিব পাৰে। এই ধাৰাবাহিকখনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা নামৰ এখন আঁচনি আছে, যাৰ অধীনত যোগ্য কৃষকক বছৰি 6,000 টকা দিয়া হয় আৰু এই ধন 3 কিস্তিত 2,000 টকাকৈ দিয়া হয়। এই পৰ্যন্ত মুঠ 17টা কিস্তি মুকলি কৰা হৈছে আৰু এতিয়া 18তম কিস্তিৰ পাল। কিন্তু কিস্তি পাবলৈ কিছু কাম কৰিব লাগিব, আপুনি জানেনে? দৰাচলতে 2024 চনৰ 18 জুনত 9 কোটিৰো অধিক যোগ্য কৃষকে 17 কিস্তিৰ সুবিধা লাভ কৰিছিল। এই ধন ডিবিটিৰ জৰিয়তে যোগ্য কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছিল। এনে পৰিস্থিতিত এতিয়া 18 কিস্তিৰ পাল। প্ৰতিটো কিস্তি 4 মাহৰ মূৰে মূৰে মুকলি কৰা হয় আৰু 17 কিস্তি জুন মাহত মুকলি কৰা হয়। লগতে 18তম কিস্তিৰ টকা অক্টোবৰ মাহত মুকলি কৰা হ'ব বুলি ধাৰণা কৰা হৈছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অথলে গ'ল 15 আগষ্টৰ ছুটী। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশনা, উপস্থিত থাকিব লাগিব লালকিল্লাৰ কাৰ্যসূচীত। সমাগত স্বাধীনতা দিৱসৰ দিনটোক লৈ যেন উদাসীন অধিকাংশ চৰকাৰী বিষয়া কৰ্মচাৰী। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত হঠাতে উপস্থিত নাথাকে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ একাংশ বিষয়া কৰ্মচাৰী। কিন্তু এইবাৰ সেনৰ এজাত কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নীতি দেখি জ্যেষ্ঠ বিষয়াসকলে মূৰে কপালে হাতে দিছে। কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট সচিব ৰাজীৱ গৌবাই সকলো উচ্চ পদস্থ বিষয়া আৰু কৰ্মচাৰীক লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত চৰকাৰী বিষয়াসকললৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰযোগে দৃঢ়ভাৱে কোৱা হৈছে যে অনুষ্ঠানটোত উপস্থিত থকা চৰকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটীত গৰু গাখীৰৰ নামত বিক্ৰী হৈছে পাউডাৰ গাখীৰ। পানীত পাউডাৰ মিহলাই থকা অৱস্থাত হাতেলতে ধৰিলে ৰাইজে। গুৱাহাটীত গৰু গাখীৰৰ নামত বিক্ৰী হৈছে ভেজাল পাউডাৰ গাখীৰ। গোপালক ঘণ্টাৰ বেনাৰ লগাই গুৱাহাটীত বিক্ৰী কৰিছে ভেজাল গাখীৰ। পানীত পাউডাৰ মিহলাই গৰু গাখীৰ বুলি বিক্ৰী গুৱাহাটীত। পাউডাৰ গাখীৰ পানীত মিলাই থকা অৱস্থাতে হাতেলতে কৰায়ত্ব হ'ল ব্যৱসায়ী। দীৰ্ঘদিন ধৰি চলাই থকা দুষ্কাৰ্য নিৰীক্ষণ কৰি আছিল স্থানীয় ৰাইজে। হাতেলতে এজন ব্যৱসায়ীক আটক কৰি আৰক্ষী গতালে ৰাইজে। ঘটনাস্থলীৰ পৰা পলায়ন কৰা অন্য দুজন ভেজাল গাখীৰ বিক্ৰেতা। পল্টন বজাৰৰ বিজুলী ভৱনৰ সন্মুখতে ৰাইজে ধৰিলে গাখীৰ বিক্ৰেতাক। আমচিং যোৰাবাটৰ গোপালক ঘণ্টাৰ বেনাৰ লৈ বিক্ৰী কৰিছিল ভেজাল গাখীৰ। ধৃত ব্যৱসায়ীজনৰ নাম সন্তোষ কুমাৰ। পলাতক গোপাল চেত্ৰী আৰু অন্য এজন। 70 টকাত বিক্ৰী কৰা গৰু গাখীৰৰ এনে ভেজাল দেখি হতবাক খোদ আৰক্ষী। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে নিবনুৱাসকলৰ কাৰণে ভাল খবৰ আনিছে চৰকাৰে। ঘৰত বহিয়ে যুৱক যুৱতীয়ে প্ৰতি মাহে লাভ কৰিব 3,000কৈ টকা। শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ শাসনলৈ অহা টিডিপি বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ হৃদয় জয় কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। চন্দ্ৰবাবু নাইডু চৰকাৰে কঢ়িয়াই আনিছে ভাল খবৰ।
বিগত কেইদিনমানৰ পৰা অন্ধ্ৰপ্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বহু ঠাইত বান পৰিস্থিতিয়ে জটিল ধাৰণ কৰিছে। বহু মানুহৰ বাসগৃহ ধ্বংস হোৱাত আলৈ আথানিৰ সৃষ্টি হৈছে। চৰকাৰে তেওঁলোকৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে, কিন্তু অন্ধ্ৰপ্ৰদেশ চৰকাৰে শেহতীয়াকৈ সেই পৰিয়ালবোৰক সহায় কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু চৰকাৰে প্ৰতিটো বানপীড়িত পৰিয়ালক ৩,০০০ টকাৰ আৰ্থিক সাহায্য দিয়াৰ নিৰ্দেশ জাৰি কৰিছে। বানপীড়িত অঞ্চলসমূহৰ পৰিয়ালবোৰক ২৫ কিলোগ্ৰাম চাউল, ১ কিলোগ্ৰাম গুড়, পাম তেল, পিঁয়াজ আৰু আলু বিতৰণ কৰা হ'ব। টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে শেহতীয়া নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে জনসাধাৰণক কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি দিছিল। এতিয়া তেওঁলোকে ক্ষমতালৈ অহাৰ লগে লগে দিয়া প্ৰতিশ্ৰুতিবোৰ ৰূপায়ণ কৰিবলৈ কাম কৰি আছে। সম্প্ৰতি ইয়াৰ অধীনত কেইবাটাও ৰাজহুৱা কল্যাণমূলক আঁচনি চলি আছে। মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ইতিমধ্যে অন্ধ্ৰপ্ৰদেশত পেঞ্চন বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ বহুতো আঁচনিৰ ওপৰত গুৰুত্ব দিছে। অন্ধ্ৰপ্ৰদেশ চৰকাৰে ইস্তাহাৰত উল্লেখ কৰা প্ৰতিটো আঁচনি ৰূপায়ণ কৰাৰ পৰিকল্পনাৰে আগবাঢ়িছে। সেই অনুসৰি নিবনুৱাসকলৰ বাবেও আছে এটা ভাল খবৰ।